1974 চনৰ 10 জুনৰ খাদ্য আন্দোলনৰ এই দিনটো আৰু আজি 50টা বছৰ গৰকিলে খাদ্য আন্দোলনে আৰু এই খাদ্য আন্দোলনৰ মৰিগাঁৱৰ ভুৰবন্ধাত দুজনকৈ যুৱক সেই মুহূৰ্তত দুজন ছাত্ৰ শ্বহীদ হৈছিলে পুতুল শইকীয়া আৰু গজেন ইংতি আৰু তেতিয়াৰ পৰা আচলতে আজিও ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাই আৰু এইবেলি মৰিগাঁৱৰ ভুৰবন্ধা আজি শ্বহীদৰ ভূমি ভুৰবন্ধাত এইবাৰ সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে ছাত্ৰ সংহতি দিৱসটো দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে 9 আৰু 10 জুন আৰু আজি দ্বিতীয়টো দিন অৰ্থাৎ 10 জুন পৰিৱেশ দেখাইছো এই মুহূৰ্তত ইয়াত যেহেতুকে মৰিগাঁও ভুৰবন্ধাত যে কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস 2024 9 আৰু 10 জুন তাৰিখটো দুদিনীয়াকৈ ইয়াত ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰিছে দেখা পোৱা গৈছে উখল মুখাল পৰিৱেশে বিৰাজ কৰিছে এতিয়া ভুৰবন্ধাত কিয়নো ইয়াত যেন কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে ছাত্ৰ সংহতি দিৱসটো সমগ্ৰ অসমৰ যে ছাত্ৰ সন্থাৰ যি প্ৰতিনিধিসকল আহি পেলাই ইয়াত উপস্থিত হৈছেহি আৰু আজি দ্বিতীয় দিনৰ যি কাৰ্যসূচী আছে আচল কিছু মুহূৰ্তৰ পিছতে পতাকা উত্তোলন অনুষ্ঠিত হ'ব তাৰপিছত শ্বহীদ তৰ্পণ অনুষ্ঠান আছে আৰু আজি যি কাৰ্যসূচী উপস্থিত থাকিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য কিছু মুহূৰ্তৰ পিছতে আহি উপস্থিত হ'বহি আমাৰ পৰিৱেশ বিৰাজ কৰিছে আৰু কিছু মুহূৰ্তৰ পিছতে যি কাৰ্যসূচী আছে পতাকা উত্তোলন কাৰ্যসূচী কিছু মুহূৰ্তৰ পিছতে অনুষ্ঠিত হ'ব আমাৰ সৈতে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপুল আছে জানিবলৈ চেষ্টা কৰিম আজি যিহেতুকে দুদিনীয়াকৈ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিলে ছাত্ৰ সংহতি দিৱসৰ আজি দ্বিতীয়টো দিন আজি কি কাৰ্যসূচী আয়োজন অনুষ্ঠিত হ'ব আমি এইবাৰ গজেন ইংতি আৰু পুতুল শইকীয়া আমি পবিত্ৰ এই যি আমাৰ খাদ্য আন্দোলনৰ শ্বহীদদ্বয় আছিলে এই শ্বহীদদ্বয়ৰ এই আজিৰ দিনটোক আমি কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱস হিচাপে আমি প্ৰতি বছৰ আয়োজন কৰি আহোঁ এইবাৰ আমি সদৌ অসম ছাত্ৰ সন্থা আৰু উদ্যোগত আমাৰ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা আৰু ভুৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাই আমি এই কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি 10 জুন আমি পবিত্ৰভাৱে আয়োজন কৰিবৰ কাৰণে ইতিমধ্যে আমি কাম কাজ যথোপঞ্চে চেষ্টা ৰাইজে কৰিলে আৰু আজি আমাৰ মূল কাৰ্যসূচীত আমাৰ উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সন্মানীয় সাধাৰণ সম্পাদক আৰু সন্মানীয় মুখ্য উপদেষ্টা ডাঙৰীয়া সন্মানীয় সভাপতি ডাঙৰীয়া পতাকা উত্তোলন কৰিব সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়াই শ্বহীদ তৰ্পণ কৰিব আৰু আমাৰ সকলোৱে শ্ৰদ্ধাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই শ্বহীদদ্বয়ৰ পবিত্ৰ যি প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিছোঁ সেই প্ৰতিমূৰ্তি তেখেতে মাল্যাৰ্পণ কৰিব গতিকে এই পবিত্ৰ ছাত্ৰ সংহতি দিৱসটি 50টি বৰ্ষৰ গৰকাই এই পবিত্ৰ ছাত্ৰ সংহতি দিৱসটি স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে ভুৰবন্ধাবাসী ৰাইজ মৰিগাঁও জিলাবাসী ৰাইজে যৎপঞ্চে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই আৰু ইতিমধ্যে গায়ন বায়নৰ দলসমূহ আহি পাইছে আৰু কিছু সময়ৰ পিছতে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন বিদ্যালয় মহিলা ছাত্ৰ ছাত্ৰীসকল আই মাতৃসকল আহি উপস্থিত হৈছেহি আৰু আমাৰ দবা সংশোধনীৰে আমাৰ পতাকা উত্তোলন দবা সংসদ মাংগলিক ধ্বনিৰে পতাকা উত্তোলন কৰা হ'ব ইতিমধ্যে দবাবাদকসকল উপস্থিত হৈছেহি আমাৰ গায়ন বায়নৰ দলসমূহ আই মাতৃসকল সকলো আহি উপস্থিত ছাত্ৰ ছাত্ৰীসকল সকলো আহি উপস্থিত হৈছেহি গতিকে আমি এই দিৱসটি কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি কেৱল ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে হৈ থকা নাই এইটো ইতিমধ্যে ভুৰবন্ধাবাসী ৰাইজ মৰিগাঁও জিলাৰ ৰাইজৰ মাজত সোমাই পৰা সমগ্ৰ অসমৰ ছাত্ৰ সমাজ ছাত্ৰ ছাত্ৰী ৰাইজৰ মাজত সোমাই পৰা এটা অনুষ্ঠানলৈ এই পৰিগণিত হৈছে কাৰণ তেখেতসকলে আই মাতৃৰ কাৰণে তেখেতসকলে খাতি খোৱা অসমীয়া জনতাৰ কাৰণে তেখেতসকলে আন্দোলন কৰিব গৈ বুলি শ্বহীদদ্বয় গজেন ইংতি আৰু পুতুল শইকীয়া খাদ্য আন্দোলনত শ্বহীদ হৈছিলে গতিকে এই দিনটোক আমি আৰু স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে যি ভুৰবন্ধাবাসী ৰাইজ মৰিগাঁও জিলাবাসী ৰাইজে এইকেইদিন যি দিবানিশি পৰিশ্ৰম কৰিলে আৰু পৰিশ্ৰমৰ সুফল হিচাপে আজি আমি এটা সৰ্বাংগ সুন্দৰ পৰিৱেশ পাইছোঁ আৰু অতিথিসকল আদৰিবৰ কাৰণে এতিয়া আমি আমাৰ মূল অতিথিসকল আদৰিবৰ কাৰণে আমি ইতিমধ্যে সাজু হৈ উঠিছোঁ কিমান প্ৰতিনিধি উপস্থিত হৈছে বা ক'ৰ পৰা আহিছে আমাৰ মৰিগাঁও জিলাখনৰ সমগ্ৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি উপস্থিত হৈছেহি ইয়াৰ পৰা আমি ছাত্ৰ সন্থাৰ সমগ্ৰ অসমৰ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহি উপস্থিত হ'বহি আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল সন্মানীয় কেন্দ্ৰীয় বিষয়ববীয়াসকল আজি আমাৰ উপস্থিত থাকিব আৰু আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহি আমাৰ ইয়াত উপস্থিত হ'বহি আৰু এই কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি মুকলি সভাত আমাৰ জাতীয় সংগঠন আমাৰ স্বাভিমান সাহিত্য সভাৰ মূল সভাপতিগৰাকী আমাৰ মুকলি সভাত উপস্থিত থাকিব আৰু আমাৰ অসম সেনাৰ আমাৰ ভাতৃ সংগঠন অসম সেনা উন্নতি সভাৰ মূল বিষয়ববীয়াসকল আজি এই মুকলি সভাত উপস্থিত থাকিব আৰু সেই সময় 1974 চনৰ খাদ্য আন্দোলনৰ সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা আমাৰ সন্মানীয় সাধাৰণ সম্পাদক ডাঙৰীয়া আজি মূল মুকলি সভাত উপস্থিত থাকিব আৰু ইতিমধ্যে অঞ্চলৰ গাঁৱৰ ডেকা বুঢ়া সকলো আহি আজি জ্যেষ্ঠলৈকে বৃদ্ধলৈকে সকলো আহি আজি আমাৰ ছাত্ৰ সংহতি দিৱসত সকলো একত্ৰিত হৈছে সকলোৰে এটাই মনত চিন্তা যে এটাই মনত আশা যে আমাৰ শ্বহীদদ্বয়ৰ পবিত্ৰ স্মৃতি এই কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসটি গজেন আৰু পুতুল শইকীয়াৰ যি স্মৃতি যাতে আমি যুগমীয়া কৰি ৰাখিব পাৰোঁ ধন্যবাদ জনাইছোঁ আৰু আমি কৈছোঁ যে আজি 50টা বছৰ গৰকিলে আজি খাদ্য আন্দোলনৰ সেই আজিৰ দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে যদি পালন কৰি আহিছে